কাৰোবাৰ জীৱনত সুখৰ গল্প লিখিবলৈ যদি এডাল ভাল পেঞ্চিল হ'ব নোৱাৰে, তেনেহ'লে এডাল ভাল ৰবৰ হ'বলৈ যত্ন কৰক, যাতে তেওঁৰ জীৱনৰ দুখ কষ্টবোৰ মুচি দিব পাৰে। তেলযুক্ত খাদ্য আৰু তেলযুক্ত কথা দুয়োটাই সোৱাদযুক্ত আৰু মিঠা হয়, কিন্তু প্ৰথমটোৱে শৰীৰ নষ্ট কৰে আৰু দ্বিতীয়টোৱে সমাজ নষ্ট কৰে। জীৱনত নিজৰ সিদ্ধান্তক যিমান গুৰুত্ব দিব পাৰিব, আপোনাৰ জীৱনত আনৰ প্ৰয়োজন সিমানেই কমিব। কিছুমান মানুহ আমাৰ জীৱনত অহাৰ বাবে আমি শিকিছোঁ সকলো বিশ্বাসৰ যোগ্য নহয়। জীৱন কাৰো বাবে ৰৈ নাথাকে, কিন্তু মনটো কাৰোবাৰ বাবে কেতিয়াবা ৰৈ যায়। প্ৰিয় মানুহৰ বাবে সম্পৰ্ক বনালেই নহ'ব, সম্পৰ্কৰ মৰ্যাদা ৰাখিব জানিব লাগে। শুনিবলৈ বেয়া লাগিলেও এইটো সত্য যে বৰ্তমান সৌন্দৰ্য আৰু টকাই মানুহৰ পৰিচয় দিয়ে। বহুজনৰ হাত স্পৰ্শ নকৰি এজনৰে হাত শক্তিশালী কৰি ধৰা, দেখিবা ভৱিষ্যতটো সুন্দৰ হ'ব। কথা হজম কৰিবলৈ শিকাটো বহুত ডাঙৰ গুণ, এইটোৱে আপোনাক জীয়াই থাকিবলৈ সহায় কৰিব। সকলো শিক্ষা কিতাপতেই পোৱা নাযায়, কিছুমান শিক্ষা জীৱনৰ পৰাও পোৱা যায়। মুখে মুখে তৰ্ক কৰিলে প্ৰথম ক্ষতি আপোনাৰে হ'ব, কিয়নো আপোনাৰ যুক্তিবোৰ আনে বুজি নাপায়, কিন্তু তাৰ কথাবোৰে আপোনাৰ মনত আঘাত ঠিকেই দিব। কিবা এটা সিদ্ধান্ত লোৱাৰ আগত চকু মুদি নিজৰ মনটোক এবাৰ সুধিব, কাৰণ মনটোৱে কেতিয়াও মিছা নকয়। কোনোবাই আপোনাক অপমান কৰিলে অপমান সহ্য কৰি মিচিকীয়া হাঁহি এটা মাৰি ওলাই আহক, কাৰণ সময় এদিন বুজাই দিব যে ভুলটো তেওঁৰ আছিল, আপোনাৰ নহয়। যেতিয়ালৈকে নিজকে প্ৰতিষ্ঠিত কৰিব নোৱাৰা, তেতিয়ালৈকে কোনো তোমাৰ ওচৰলৈ নাহে। শুনিবলৈ বেয়া লাগিলেও এইটোৱেই সত্য যে দুখীয়া সেইজন নহয় যাৰ টকা নাই, দুখীয়া সেইজনহে যাৰ এটা সুন্দৰ মন নাই। মিছা প্ৰতাৰণা অজুহাতে আপোনাক কিছু সময়ৰ সুখ দিব, কিন্তু ইয়াৰ মূল্য আপুনি ভৱিষ্যতে দিব লাগিব। মানুহৰ শৰীৰৰ সকলোতকৈ সুন্দৰ অংশ হ'ল হৃদয়, সেইটোৱেই যদি চাফা নহয়, সুন্দৰ চেহেৰাৰ কোনো মূল্য নাই। দবা খেলত মন্ত্ৰী আৰু জীৱনত আত্মা যদি মৰি যায়, তেতিয়া বুজিব খেলা খতম। আনৰ চৰিত্ৰক সন্দেহ কৰাৰ আগতে এবাৰ সাহসেৰে নিজৰ চৰিত্ৰ ভালকৈ চাব লাগে। মানুহক মানুহৰ পৰা দূৰ কৰা প্ৰথম বস্তু কথা আৰু দ্বিতীয় বস্তুটো হ'ল টকা। যি মানুহ মোৰ বেয়া সময়ত মোৰ লগত আছে, সেই সকলৰ কাৰণে মোৰ ওচৰত এটাই শব্দ আছে, মোৰ ভাল লগা সময় তোমাৰ বাবেই আহিব। কেতিয়াবা কেতিয়াবা সেই মানুহেই কন্দুৱাই যাৰ সুখৰ কাৰণে তুমি সকলো কৰিছিলা। জীৱনত মানুহ অহাৰো এটা কাৰণ থাকে, কিছুমানে তোমাক জুখি চাব, কিছুমানে শিকাব আৰু কিছুমানে ব্যৱহাৰ কৰিব।